নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি পাৱাৰ অফ এটৰ্নি সম্পৰ্কত কিছু কথা আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ। পাৱাৰ অফ এটৰ্নি সম্পৰ্কত কিছু নতুন নিয়ম আহিছে, সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম। পাৱাৰ অফ এটৰ্নি কি হয় বা পাৱাৰ অফ এটৰ্নি কি কামত ব্যৱহাৰ কৰা হয়, এনেকুৱা ধৰণৰ যদি আপোনালোকৰ মনত কিবা প্ৰশ্ন থাকে তেতিয়াহ'লে মোৰ এই চেনেলত পূৰ্বতেই এই সম্পৰ্কে ভিডিঅ' বনাই থোৱা আছে, তাত গৈ চাই ল'ব পাৰিব। আজি মাত্ৰ পাৱাৰ অফ এটৰ্নি এখন প্ৰস্তুত কৰোঁতে কিমান টকা খৰচ হয় বা ক'ত কেনেকৈ ইয়াক ৰেজিষ্ট্ৰেশ্যন কৰা হয়, ইয়াক কেনেকৈ প্ৰস্তুত কৰা হয়, সেই সম্পৰ্কতহে আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ। যদিহে এই ভিডিঅ'টো ভাল পায় আৰু হেল্পফুল হয় বুলি ভাবে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে এনেকুৱা ধৰণৰ মাটি বাৰী সম্পৰ্কীয় ভিডিঅ' ভৱিষ্যতেও পাই থাকিবৰ কাৰণে আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো অন কৰি অল কৰি থ'ব। তেতিয়াহ'লে মোৰ আহিব লগা পৰৱৰ্তী ভিডিঅ'সমূহ আপোনালোকে প্ৰথমতেই পাই যাব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকক জনাই থ'ব বিচাৰোঁ যে পাৱাৰ অফ এটৰ্নি এখন প্ৰস্তুত কৰাৰ পৰা আৰম্ভ কৰি আপ টু ৰেজিষ্ট্ৰেশ্যনলৈকে এই কামখিনি যোনে পাৱাৰ অফ এটৰ্নি প্ৰদান কৰিব, যাক আমি প্ৰিন্সিপাল বুলি কওঁ, তেখেতে নিজেও এই কামখিনি কৰিব পাৰে, বা যোনে পাৱাৰ অফ এটৰ্নি গ্ৰহণ কৰিব, যাক আমি এজেণ্ট বুলি কওঁ, তেখেতেও নিজে কৰিব পাৰিব। আপোনালোকে উকিলৰ সহায় ল'বও পাৰে, নল'বও পাৰে। এতিয়া আমি মূল কথালৈ আহোঁ। স্ক্ৰীণত দেখুৱাই থকা এইখন হৈছে এখন জেনেৰেল পাৱাৰ অফ এটৰ্নি। এই জেনেৰেল পাৱাৰ অফ এটৰ্নিখন প্ৰস্তুত কৰিবলৈ লোৱাৰ আগমুহূৰ্তত প্ৰিন্সিপাল মানে যোনে পাৱাৰ অফ এটৰ্নি প্ৰদান কৰিব আৰু এজেণ্ট যোনে পাৱাৰ অফ এটৰ্নিটো গ্ৰহণ কৰিব, এই দুয়োজনেই পাৱাৰ অফ এটৰ্নিখন প্ৰস্তুত কৰাৰ আগমুহূৰ্তত কিছুমান কথা খুঁটি নাটি মাৰি জানি লোৱাটো ভাল। যদিহে আপোনালোকে আলোচনা কৰিবলৈ লোৱা এই সৰু সুৰা কথাকেইটাক গুৰুত্ব নিদিয়ে আৰু জেনেৰেল পাৱাৰ অফ এটৰ্নিখন প্ৰস্তুত কৰি ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে লৈ যায়, তাত গৈ হয়তো আপোনালোকে পাৱাৰ অফ এটৰ্নিখন ৰেজিষ্ট্ৰেশ্যন নকৰাকৈও ঘূৰি আহিব লগা হ'ব পাৰে। প্ৰথমে আমি চাব লাগিব যিডোখৰ মাটিৰ কাৰণে পাৱাৰ অফ এটৰ্নি দিবলৈ ওলাইছে, সেই মাটিডোখৰৰ চিঠা বা জমাবন্দী কপিখন ভালদৰে চাব লাগিব। আৰু যিজন মানুহে পাৱাৰ অফ এটৰ্নি দিবলৈ ওলাইছে তেখেতৰ সেই মাটিখিনিৰ অংশ উল্লেখ আছেনে নাই প্ৰথমে চাব লাগিব। যদি অংশ উল্লেখ আছে তেতিয়াহ'লে কথা নাই, সেই অংশৰ পৰা তেখেতে যিমান পৰিমাণৰ মাটি পাৱাৰ অফ এটৰ্নি দিব পাৰে তাত কোনো ধৰা বন্ধা নাই। যদিহে তেখেতৰ মানে যোনে পাৱাৰ অফ এটৰ্নি প্ৰদান কৰিব তেখেতৰ সেই মাটিডোখৰত বা সেই দাগ নম্বৰটোত অংশ উল্লেখ নাই, এজমালি মাটি, তেতিয়াহ'লে সেই দাগটোত যিমানবোৰ পট্টাদাৰ আছে সকলো পট্টাদাৰৰেই মাটিৰ অংশবোৰ হিচাপ কৰি চাব লাগিব। আৰু তাৰ পৰা যিজন মানুহে পাৱাৰ অফ এটৰ্নি দিবলৈ ওলাইছে তেখেতৰ অংশটো যিমান হয় সেই পৰিমাণৰ অংশৰহে মাটি তেখেতে পাৱাৰ অফ এটৰ্নি দিব পাৰিব। ইয়াৰ পিছত আমি চাব লাগিব পাৱাৰ অফ এটৰ্নিখন প্ৰস্তুত কৰোঁতে কিবা ভুল ৰৈ গ'ল নেকি। পাৱাৰ অফ এটৰ্নিখনত যোনে পাৱাৰ অফ এটৰ্নি প্ৰদান কৰিব, যাক আমি প্ৰিন্সিপাল বুলি কওঁ, তেখেতৰ নাম এড্ৰেছ সকলোবোৰ শুদ্ধ হৈছেনে নাই, ডকুমেণ্টছ অনুসাৰে হৈছেনে নাই চাব লাগিব। লগতে যোনে পাৱাৰ অফ এটৰ্নি গ্ৰহণ কৰিব, যাক আমি এজেণ্ট বা এটৰ্নি হোল্ডাৰ বুলি কওঁ, তেখেতৰ নাম এড্ৰেছ সকলোবোৰ শুদ্ধ হৈছেনে নাই, ডকুমেণ্টছ অনুসাৰে হৈছেনে নাই ভালদৰে চাব লাগিব। আৰু যিটো মাটিৰ কাৰণে আমি পাৱাৰ অফ এটৰ্নি প্ৰদান কৰিবলৈ ওলাইছোঁ সেই মাটিটোৰ দাগ নম্বৰ, পট্টা নম্বৰ আৰু পৰিমাণ, মাটিৰ পৰিমাণ শুদ্ধ হৈছেনে নাই, এই কথাখিনি আমি অতি গুৰুত্ব সহকাৰে চাব লাগিব। এই এটৰ্নিখন প্ৰস্তুত কৰা হোৱাৰ পিছত স্ক্ৰীণত দেখুওৱা ধৰণে এনেকুৱা ধৰণৰ এখন ষ্টাম্প পেপাৰ 1000 টকাৰ এই এটৰ্নিখনৰ লগত গাঁঠি দিব লাগিব। আৰু লগতে যিটো আমি ৰেজিষ্ট্ৰেশ্যন ফিজ হ'ব সেই ৰেজিষ্ট্ৰেশ্যন ফিজটো 1000 টকাৰ চালান কাটি পৰিশোধ কৰি সেই চালানখনো এই এটৰ্নিখনৰ লগত গাঁঠি ল'ব লাগিব। আৰু ইয়াৰ লগতে আমি NGDRS ছিষ্টেমৰ জৰিয়তে পাৱাৰ অফ এটৰ্নিখন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে আগতীয়াকৈ তাৰিখ এটা বুক কৰি ল'ব লাগিব। আৰু তাৰিখটো বুক কৰি লৈ স্ক্ৰীণত দেখুওৱা ধৰণে এনেকুৱা ধৰণৰ এখন প্ৰি ৰেজিষ্ট্ৰেশ্যন চামাৰি আপুনি পাব। সেই চামাৰিখন এই এটৰ্নিখনৰ লগত গাঁঠি লৈ নিৰ্দিষ্ট সময়ত যিদিনাখন তাৰিখটো ল'ব সেই নিৰ্দিষ্ট তাৰিখত গৈ ছাব ৰেজিষ্ট্ৰাৰ অফিচত এই পাৱাৰ অফ এটৰ্নিখন ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু পাৱাৰ অফ এটৰ্নিখন ৰেজিষ্ট্ৰেশ্যনৰ সময়ত প্ৰিন্সিপাল, এজেণ্ট মানে যোনে পাৱাৰ অফ এটৰ্নি প্ৰদান কৰিব আৰু যোনে পাৱাৰ অফ এটৰ্নি গ্ৰহণ কৰিব, লগতে দুজন উইটনেছ আৰু এজন আইডেণ্টিফায়াৰৰ সৈতে ছাব ৰেজিষ্ট্ৰাৰ অফিচত গৈ গোটেইখিনি কাম কৰি পাৱাৰ অফ এটৰ্নিখন ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব লাগিব। পাৱাৰ অফ এটৰ্নিখন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে যিটো আগতীয়াকৈ বুকিং বা তাৰিখ ল'ব লাগে সেই তাৰিখটো আপুনি মোবাইলত লোৱাত অসুবিধা হ'লে
যিবোৰ মাটি বাৰী সম্পৰ্কীয় কাম CSC চেণ্টাৰত কৰা হয় সেই CSC চেণ্টাৰত গৈও তাৰিখটো ল'ব পাৰিব। এতিয়া পাৱাৰ অফ এটৰ্নি এখনত কিমান টকা খৰচ হ'ব বুলি যদি তেনেকুৱা ধৰণৰ আমাৰ মনত প্ৰশ্ন আহে, তেতিয়াহ'লে পাৱাৰ অফ এটৰ্নি এখনৰ কাৰণে 1000 টকাৰ এখন ষ্টাম্প পেপাৰ ল'ব লাগিব আৰু 1000 টকাৰ পাৱাৰ অফ এটৰ্নিখন ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে সেইটো ৰেজিষ্ট্ৰেশ্যন ফিজ আমি চালান কাটি দিব লাগিব 1000, 2000 টকা। আৰু প্ৰি ৰেজিষ্ট্ৰেশ্যন ডেট তাৰিখটো ল'বৰ কাৰণে যিটো খৰচা হয় 500 বা 700 টকা আৰু লগতে 200 বা 300 টকা প্ৰিণ্টিং খৰচ, এইখিনি খৰচেই প্ৰধানতঃ হয়। আজিৰ ভিডিঅ'ৰ জৰিয়তে পাৱাৰ অফ এটৰ্নি সম্পৰ্কত কিছু কথা আপোনালোকক জনাবলৈ যত্ন কৰিলোঁ। কিমান দূৰ সফল হ'লো নাজানো। আজিৰ এই ভিডিঅ'টো ইমানতে অন্ত পৰিল। ধন্যবাদ। জয় আই অসম।